আজি শোণিতপুৰৰ আয়ুক্ত আনন্দ কুমাৰ দাসে উন্মোচন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটী ভাষাত ৰচনা কৰা সাহিত্য অকাডেমী বঁটা প্ৰাপক চন্দ্ৰমণি উপাধ্যায়ৰ অসমীয়া কবিতা সংকলন এই চকুহাল ধন্য। স্বেচ্ছাসেৱী অনুষ্ঠান চাকচিডৰ উদ্যোগত অনুষ্ঠিত অনুষ্ঠানত যথেষ্ট সংখ্যক বিশিষ্ট লোক উপস্থিত থাকে। জিলা আয়ুক্ত আনন্দ কুমাৰ দাসক চাকচিডৰ তৰফৰ পৰা বিশেষ সম্বৰ্ধনা জনোৱা হয়। জাতি এটা সমাজৰ কাৰণে অমূল্য সম্পদ হ'ব পাৰে আৰু তাৰ সেই ভাৱটোখনে আমি যদি সাৰ্বজনীনতা থাকে তেতিয়াহ'লে সকলো ৰাইজৰ মাজত গ্ৰহণযোগ্য হ'ব। গতিকে আমি আশা কৰিম তেখেতে যি প্ৰচেষ্টা কৰি আছে এই প্ৰচেষ্টাৰ মাজেৰে মাননীয় ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এই আঁখ ধন্যহে কবিতা পুথিখন 67টা কবিতা আছে টোটেলি। সেই কবিতা ফাঁকি মোক যেতিয়া দিল্লীৰ ফালৰ পৰা হিন্দীত অনুবাদ কৰা ডক্টৰ অঞ্জনা চন্দিৰে অসমীয়া ভাষালৈ অনুবাদ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিলে মই তেতিয়া নথৈ আনন্দিত হৈছোঁ। তেখেতক নিয়মাৱলী আৰু কিতাপখন মই যেতিয়া পঠিয়াব দিলোঁ তেখেতে মোলৈ পঠিয়াই দিলে 67টা কবিতা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নিজে লিখা কবিতা ৰাষ্ট্ৰপ্ৰেমেৰে ওতঃপ্ৰোত ৰাষ্ট্ৰপ্ৰেম আৰু ৰাষ্ট্ৰভক্তি গোটেইখিনি এই কবিতা ফাঁকিত দেখিবলৈ পালোঁ। মই বৰ আনন্দিত হ'লোঁ, বৰ আপ্লুত হ'লোঁ। গতিকে মই ভাবিলোঁ এই কবিতাখিনি যদি আমি অসমীয়া ভাষাত লিখি উলিয়াওঁ তেতিয়াহ'লে নিশ্চয় অসমবাসী ৰাইজেও এই ভাৱধাৰা তেখেতৰ আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ভাৱধাৰাখিনি জানিবলৈ পাব আৰু তেখেতৰ যিখিনি বিশ্বত ভাৰতবৰ্ষক আগবঢ়াই লৈ যোৱাৰ যিটো তেখেতৰ প্ৰয়াস সেই প্ৰয়াসৰ নিশ্চয় আমাৰ মানুহে সৰাহনা কৰি